হয়, আজি মাধতাৰী কিচামতৰ কেইবাখনো গাঁও সামৰি বন্যহস্তি আহি গাঁৱত সোমাইছেহি। মাধতাৰীৰ বুবুল বৰুৱা আৰু পৰাভেটি সত্ৰৰ ভুৱনেশ্বৰ গোস্বামীদেৱৰ ভঁৰাল ভাঙিছে আৰু বুবুল বৰুৱাৰ ঘৰৰ ৱাল এখন ভাঙি পাৰ হৈ আহিছে। প্ৰায় সন্ধিয়া 7মান বজাৰ পৰাই এই এলেকাতে ঘূৰি ফুৰিছে আৰু আজি কেইদিনমান ধাৰাবাহিকভাৱে আমাৰ এই অঞ্চলটোত হাতী আহি আছে। এটা কথা লক্ষ্য কৰিছোঁ, কেতিয়াবা হাতী আহি পেলাই গুচি যায়, আমি পিছদিনা ৰাতিপুৱা গম পাওঁ, কিন্তু কোনোবা দিনাখন আমাৰ নিজৰো দোষ আছে যে হাতীটো ওলোৱাৰ লগে লগে চাৰিওফালৰ পৰা চিঞৰ বাখৰ কৰি পেলাই হাতীটোক ব্যতিব্যস্ত কৰি তোলা হয় আৰু সেই তেনেকুৱা এটা হেৰিয়াতে হাতীটো হুলস্থুল শুনি বুবুল বৰুৱাৰ ঘৰৰ গেটেদিনি সোমাই গ'ল আৰু পিছফালেদি আগফালেদি যিহেতু মানুহ বহুত হুলস্থুল কৰি আহি গ'ল, সেই ওলাবলৈ আৰু সন্মুখৰ বাটটো নাপায়, পিছফালৰ ৱালখন ভাঙি পাৰ হৈ গৈছে। খুব দ জেগাত হাতীটো পৰাৰ নিচিনা অনুমান হৈছে, হামখুৰি খাই পৰিবও পাৰে। মুঠৰ ওপৰত আমাৰ এই অঞ্চলটোত সন্ধিয়া 7 বজাৰ লগে লগেই হাতীৰ অহাৰ কাৰণে মানুহ ৰাতি বিয়লি ওলাবলৈ অলপ ভয় কৰা হৈছে। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰকো দোষ দিব নোখোজোঁ, কাৰণ হাতী আহি প্ৰৱেশ কৰাৰ লগে লগেই ফৰেষ্টৰ লোকসকল আহি পেলাই আমাৰ অঞ্চলটোত ঘূৰিয়েই ফুৰিছে আৰু তেওঁলোকে এতিয়াও হাতীৰ অনুসন্ধান কৰি আছে।